আজি মোৰ সোণালী মুৰ্গী পোৱালিখিনিৰ ৭১ নম্বৰ দিন আৰু ৭১ নম্বৰ দিনৰ এতিয়া বৰ্তমান ৰাতিপুৱাৰ সময় হৈছে। ৰাতিপুৱা প্ৰত্যেকটো বাচনতে দানা দি দিছিলোঁ আৰু দানা দিয়াৰ পিছতে মুৰ্গী পোৱালিখিনিক পানী দি দিছোঁ আৰু পানীত এতিয়া ইমিউন বুষ্টাৰ ব্যৱহাৰ কৰিছোঁ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি ৰাখিবলৈ, যিহেতু বতৰ অকণমান সালসলনি হৈ আছে। গৰম কোনোবাদিনা গৰম কোনোবাদিনা বৰষুণ দি দিয়ে বা বতাহ বৰষুণ, এনেধৰণৰ পৰিস্থিতিৰ কাৰণে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি ৰাখিবৰ কাৰণে ইমিউন বুষ্টাৰ ব্যৱহাৰ কৰিছোঁ। আৰু ভিতৰ টেম্পাৰেচাৰ বুলি ক'লে ২৭-২৮ ডিগ্ৰী হৈ আছে। ৰাতিপুৱা বতৰটো অকণ মুকলি কৰিছে, ৰাতিপুৱা বৰষুণো দিছিলে। পৰ্দাখিনি উঠাই দিছোঁ, ভিতৰৰ গেছখিনি ওলাই যাব লাহেকৈ। এতিয়া বৰ্তমান আবেলিৰ সময়, দুপৰীয়া দানা পানী একো দিয়া নাই যিহেতুকে বতৰটো ডাৱৰীয়া, আৰু এনেও এতিয়া দুপৰীয়া দানা দিয়া নাইকিয়া, পানীও দিয়া নাই আজি। এতিয়া বৰ্তমান দানা দি দিছোঁ প্ৰত্যেকটো বাচনত আবেলি, আৰু তাৰ লগতে পানী দি দিছোঁ। আৰু পানীত এতিয়া বৰ্তমান কোনো ধৰণৰ মেডিচিন ব্যৱহাৰ কৰা নাই, খালি চাফা পানী আৰু তাৰ লগত ৱাটাৰ চেনিটাইজাৰ ব্যৱহাৰ কৰিছোঁ। বাহিৰত বতৰটো ডাৱৰীয়া, অলপমান ঠাণ্ডা ঠাণ্ডা ভাৱ আছে, মুৰ্গীখিনিও আৰামতে আছে প্ৰায়। আৰু মুৰ্গীক আজি ৰাতিপুৱা ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি ৰাখিবলৈ ইমিউন বুষ্টাৰ ব্যৱহাৰ কৰিছিলোঁ। আপোনালোকেও এনেকৈ বতৰ পটককৈ সলনি হ'লে ইমিউন বুষ্টাৰ ব্যৱহাৰ কৰিব।